মই আপোনালোকক যেনেধৰণে আশা কৰিছিলোঁ, মই নিজে নিমন্ত্ৰণ জনাব পৰা নাছিলোঁ সঁচা কথা ক'ব গ'লে। তো মই ভাবিলোঁ কি আমাৰ যিহেতু নিজৰ মানুহখিনিক লৈ এইবাৰ মোৰ জন্মদিনটো আমি উদযাপন কৰিম, সেই ভাৱনা লৈ মই আপোনালোকক নিমন্ত্ৰণ কৰিছিলোঁ। যে কি নহওক মই অত্যন্ত সুখী হৈছোঁ আপোনালোকে মোৰ আজি জন্মৰ শুভ দিনটোত সকলোৱে যে আমাৰ কাষত থাকি আশীৰ্বাদ জনাব আহিলে, তাৰ কাৰণে মই প্ৰথমে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই আজি ৰাইজৰ যি সেৱা কৰাৰ কাৰণে আপোনালোকে যি আশীৰ্বাদ দিছে, যাতে আজিও আপোনালোকে সেইমতে আগৰ দৰেই যাতে আপোনালোকে সকলোৱে ভগৱানৰ ওচৰত আশীৰ্বাদ বা প্ৰাৰ্থনা জনাই আপোনালোকে আশীৰ্বাদ বিচাৰিব, যাতে মই সকলো যেনেধৰণে মই ৰাজনৈতিকভাৱে এটা দলৰ মূল দায়িত্বত যিহেতু আছোঁ আৰু আপোনালোকে সহযোগ কৰিছে, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি। গতিকে এই শুভ দিনটোত মোৰ 2 বছৰ হৈছে এনেকৈ পতা। মই কেতিয়াও জন্মদিন মই এনেকৈ উদযাপন কৰা নাছিলোঁ। আমাৰ সন্মানীয় বিধায়ক লখিমপুৰ সমষ্টিৰ যি আমাৰ সন্মানীয় বিধায়ক, কৰ্ম উদ্যমী বিধায়ক, যোৱাবাৰ তেখেতে মোৰ শুভকামনা জনোৱাৰ লগতে তেখেতে ক'লে কি তোমাৰ জন্মৰ শুভ দিনত তুমি কিন্তু এইটো বাৰ্থডেটো পাতিব লাগিব সকলোকে, আৰু সকলোকে মাতি এসাঁজ ভাত খুৱাবলৈ মই নিজেও যাম। থেংক ইউ। তো এই বুলি কোৱাৰ পিছত মোৰ এটা মানে ভাবিলোঁ কি যোৱাবাৰ পাতিলোঁ ইমান ধুনীয়াকৈ, যোৱাবাৰ এনেকৈ ইমান বহলকৈ পতা নাছিলোঁ, যাক যেনেকৈ পালোঁ ক'লোঁ আৰু যোন যেনেকৈ আহিলে ভাল লাগিলে। তো এইবাৰো ভাবিলোঁ কি সকলোকে নিজৰ মানুহখিনিকে মাতি, যদিও বিধায়ক ডাঙৰীয়াক নেপালোঁ, তেখেতেও যথেষ্ট মোক শুভকামনা জনাইছে। তেখেতক মই গোটেই কথাখিনি ক'লোঁ যে মোৰ নিজৰ জাতি ভাই জ্ঞাতিসকলক মাতি আৰু দলৰ কাৰ্যকৰ্তাসকলক মাতি যিখিনি পাৰোঁ মই জন্মদিনটো মই উদযাপন কৰিম বুলি ভাবিছোঁ। যিহেতু মই ৰাজহুৱা জীৱন কাম কাজ কৰি থকা সকলোকে লগ পাই থকা মানুহ, তো মই অত্যন্ত সুখী সঁচাকৈ। মই নিজকে সঁচাকৈ মানে আজি কি বুলি ক'ম যে ধন্য মানিছোঁ নিজক, যে সকলোৱে আহি মোৰ এই জন্মদিনৰ উপলক্ষে আপোনালোকে সকলোৱে, যদিও মই এখন চিঠিৰ দ্বাৰা বা ফোনৰ দ্বাৰা মই সকলোকে মাতিব পৰা নাছিলোঁ, মোৰ ভাই বন্ধুসকলে যাক যেনেকৈ প্ৰতিখন গাঁৱতে মোৰ আশীৰ্বাদ সদায় যেনেধৰণে জনাই আহিছে, আপোনালোকে যাক পাৰে সকলোকে খবৰ দিব বুলি মই কৈছিলোঁ। তো সেই অনুপাতে আপোনালোকে যে ওলালেহি, পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজি এই বাৰ্থডে কেকটো মই নিজে কিনাও নহয়, তো মোৰ যথেষ্ট যুৱচামে এতিয়ালৈকে কেইবাটাও কেক কাটিলোঁ। ভাৰতীয় জনতা পাৰ্টীৰ বিজেপি অফিচত আমাৰ মণ্ডল কাৰ্যালয়তো মোক কেইবাটাও কেক গিফ্ট কৰিছিলে, সকলোৰে কেক কাটিছোঁ আৰু কিছু কাৰ্যকৰ্তাও সাক্ষী আছিলে। তো যে কি নহওক, এইটো মোৰ গৃহত আমাৰ সোণোৱাল যুৱ সমাজে আজি কেকটো লৈ তেওঁলোকে ইমান সুন্দৰকৈ আনিছে। মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মই কেকটো আজি বাৰ্থডে কেকটো আমি কাটিব বিচাৰিছোঁ। সকলোৱে যাতে মোক আশীৰ্বাদ কৰিব আৰু মই তেওঁলোকক পুনৰ সকলোৰে শ্ৰীচৰণত মোক ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। শ্যামলদা আহি যাওক, মোৰ ঘৰত এই কেক কাটিব ওলাইছোঁ। কেইটা বজাত পাব? বিপিন গৰম উঠছে মানুহ। থেংক ইউ। এই মনুমেণ্টটো আছিলে